ৰাশিয়ে এজন ব্যক্তিৰ জীৱনৰ ভাল বেয়া বহুত কথা কয়। যদি আপোনাৰ ৰাশি ভাল হয়, আপুনি যিকোনো কামত সফল হ'ব পাৰে। তাৰ মাজৰে এটা ৰাশি আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। 2024 বৰ্ষত এই ৰাশি ব্যক্তিৰ বাবে বহুত ভাল খবৰ আছে। সেই ৰাশিটো হৈছে সিংহ ৰাশি। 2024 বৰ্ষত সিংহ ৰাশিৰ ব্যক্তিৰ জীৱন সলনি হ'ব। ভিডিঅ' মাজলৈ যোৱাৰ আগতে সকলোলৈকে নতুন বৰ্ষ 2024 চনৰ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোকৰ প্ৰত্যেকটো দিন যেন শুভ হয়। 2024 বৰ্ষত সকলোতকৈ ডাঙৰ আৰু ভাগ্যশালী ৰাশিৰ তালিকাত আহিছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল খবৰ আনিছে 2024 বৰ্ষই। বৃহস্পতি আৰু শনিদেৱৰ কৃপা দৃষ্টি থাকিব আপোনালোকৰ ওপৰত। আপুনি আজি ইমান দিনে যি চেষ্টা কৰি আহিছে, যি সপোন দেখি আছে, তাৰ এটা ভাল প্ৰতিফলন হ'ব এই 2024 বৰ্ষত। এই বৰ্ষত আপোনালোকৰ যিকোনো দিশৰ পৰাই পইচা হাতলৈ আহিব। 2024 বৰ্ষত আপোনালোকে যি বিচাৰে সেয়ে আপুনি সাধন কৰিব পাৰিব। হাতলৈ বহুত নতুন নতুন কাম আহিব এই বৰ্ষত। যিকোনো দিশতে আপোনাৰ ভাল ফল আছে। যিসকলে ব্যৱসায় বা চাকৰি কৰ্মজীৱনত কিবা প্ৰভাৱ আছে, সেই সকলোবোৰ শনিদেৱৰ কৃপাত ভাল হ'ব। আপুনি আপোনাৰ কৰ্মজীৱন এই বৰ্ষত বহুত দূৰ আগবঢ়াই নিব পাৰিব। এইখিনিতে এটা কথা কওঁ যে মটিভেটৰ আছাম চেনেলটো সম্পূৰ্ণ এটা নতুন চেনেল হয়। আপোনালোকৰ অকণমান মৰম আৰু ছাপোৰ্ট পালে আমি এই চেনেলটো আগবঢ়াই নিবৰ বাবে সুবিধা হ'ব। সকলোৰে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি মিছ কৰিব লগা নহয়। আৰু আপুনি এই বৰ্ষত অকণমান চেষ্টা কৰিলে আপুনি নিজৰ পচন্দ মতে কাম বা ব্যৱসায় আপোনাৰ হিচাপ অনুসৰি আগবঢ়াই নিব পাৰিব। গতিকে আজিৰ পৰাই বহি নাথাকি আপুনি আপোনাৰ কৰ্ম ব্যৱসায় আৰম্ভ কৰক। সম্পৰ্কৰ ফালৰ পৰাও ভাল আছে। এই বৰ্ষতো আপোনালোকৰ পৰিয়ালৰ মকামিলা থাকিব। আপোনালোকৰ হাতলৈ বহুত নতুন নতুন কাম আহিব এই বৰ্ষত। যিকোনো দিশতে আপোনালোকৰ ভাল ফল আছে। যিসকলে ব্যৱসায় বা চাকৰি কৰ্মজীৱনৰ ওপৰত কিবা দুষ্ট চক্ৰৰ প্ৰভাৱ আছে, সেই সকলোবোৰ ভগৱানৰ কৃপাত নোহোৱা হ'ব এই 24 বৰ্ষত। কিন্তু সিংহ ৰাশিৰ ব্যক্তিসকলৰ খংটো বহুত বেছি হয়। আপোনালোকে যিকোনো কাম কৰোঁতে বা কামৰ বাবে কথা পাতোঁতে ধৈৰ্য সহকাৰে লোৱাটো আপোনাৰ নিজৰ বাবে ভাল হয়। যি কাম আপুনি হাতত তুলি ল'ব, সেই সকলোবোৰ কাম বৃহস্পতি আৰু শনিদেৱৰ কৃপাত সফল হ'ব। আৰু যিসকল সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰিৰ বাবে পঢ়ি আছে, তেওঁলোকৰ বাবে বহুত ভাল সময় 2024 বৰ্ষতো। যিকোনো সময়তে ভাল খবৰ আহিব আপোনালোকৰ বাবে। চেষ্টা অব্যাহত ৰাখক। 2023 বৰ্ষত কষ্ট ফল আপোনালোকৰ বাবে আহি আছে। এই বৰ্ষত যিকোনো দিশৰ পৰাই ভাল খবৰ আহিব আপোনালোকৰ বাবে। আপোনালোকে অকণমান চেষ্টা কৰিলে আপুনি নিজৰ পচন্দৰ মতে কাম হাতত তুলি ল'ব পাৰিব। গতিকে আজিৰ পৰাই বহি নাথাকি আপুনি আপোনাৰ কাম আৰম্ভ কৰক। এই বৰ্ষতো প্ৰেম বা ভাল পোৱাৰ ক্ষেত্ৰত যদি কিবা খামখালি আছে, হেৰাই গৈছে, সেই ভাল পোৱা আপোনাৰ বাবে বাট চাব। সেই প্ৰেম বা ভাল পোৱা নিজে আপোনাৰ ওচৰত ঘূৰি আহিব। আপুনি কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। ভগৱানৰ কৃপাত সকলোবোৰ ভালেই চলিব। ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব নাপাহৰিব। ধন্যবাদ।